নমস্কাৰ। এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম নেদেখা ৰণৰ ৰণুৱা। কবিতাৰ কথা গোলাপ বৰাৰ। আবৃত্তি কৰিছোঁ মই শ্ৰী ৰাজীৱ গোস্বামীয়ে। তোৰ বাবে বৰ চিন্তা হৈছে অ বোপাই, সাৱধানে চলিবি। দেখা সতৰুক ভেটিবলৈ ভাল, নেদেখা সতৰু সিহ কৰ বান্ধি যুঁজিবি। সেনাপতি তই নেদেখা ৰণত পৰিলে তই দেশখনেই যাব। সাৱধানে চলিবি বোপাই, সাৱধানে চলিবি। তোৰ আয়েৰে গোহাঁই ঘৰত নিতৌ কুশল কামনা কৰে। গোহাঁই বোপাইটোক মোৰ ৰাখিবা কুশলে। মূৰৰ চুলি চিঙি জুলুকে জুলুকে আশীৰ্বাদ কৰে। তই কুশলে থাক বোপাই, কুশলে থাক। দেশখনে চাই আছে মুখলৈকে তোৰ। প্ৰাৰ্থনাৰ কবচ পিন্ধাই আয়েৰে তোক আগৰণুৱা পাতিছে। যুঁজিবি সাৱধানে, বধিবি সতৰু, ঘূৰিও আহিবি সুকলমে। বাঢ়ি থোৱা ভাত মুঠি ঢাকোনতে আছে সযতনে। পদূলিলৈ আয়েৰৰ ঘনে ঘনে চকু, ৰণৰ পৰা তই কেতিয়া আহিবি? সিদিনা আয়েৰে কি কৈছিল জান? বোপাই মোৰ লাচিতৰ অবিকল, কৰিব নিপাত সতৰুৰ দল। বিক্ৰম বীৰত্বৰে তই বিক্ৰমাদিত্য, বিজয় তোৰ অৱধাৰিত। মোৰ দেশৰ মানুহৰ ভৰসা তই আছ যেতিয়া, পৰাভূত হবই হব মানুহৰ সতৰু। তোৰ কথাকে ভাবি বুকুখনো মোৰ বিষায়। দেউতাৰ যে মই হেঁচি ৰখা বিষবোৰ নিশা হলেই উকায়। তথাপি বোপাই আকৌ খুজিছোঁ, এইখন ৰণ নেদেখা ৰণ, বাচি খাবি জাগি শুবি। বাচি খাবি জাগি শুবি। ধন্যবাদ।